Hello everyone, স্বাগতম জনাইছো অনলাইন টিউশন আসামৰ আন এটা ভিডিঅ'লৈ। আজি আমি পঢ়িম ক্লাছ 9ৰ সায়েন্সৰ অধ্যায় 2 আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে ইজ মেটাৰ এৰাউণ্ড আছ পিয়ৰ। এই চেপ্টাৰটোৰ আমি আজি কোৱেশ্চনছ এণ্ড এনসাৰখিনি ডিসকাস কৰিম আৰু মই ট্ৰাই কৰিম যিবিলাক কনসেপ্ট আছে সেইবিলাক এনসাৰ বিলাকৰ লগত ভালকৈ তোমালোকক বুজাই দিব পাৰো। হ'ব, প্ৰথমে আইছো প্ৰশ্নাৱলী যেটো পেজ নম্বৰ 15 আছে। পদাৰ্থ বুলিলে কি বুজায়? আমাৰ চাৰিওফালে থকা বিভিন্ন আকাৰ ৰূপ গঠনৰ অসংখ্য বস্তু দেখিবলৈ পোৱা যায়, যেনে বায়ু পানী মাটি উদ্ভিদ আদি সকলোবোৰ বস্তুকে পদাৰ্থ বুলি কোৱা হয়। তোমালোকৰ ওচৰ-পাজৰে যি দেখিছা ঘৰ দুৱাৰ চৰাই চিৰিকটি গছ গছনি যি আছে গোটেইবিলাক কি হয় একোটা পদাৰ্থ। তো এইটোকে কৈছে। নেক্সট, সমহত্ব আৰু অসমহত্ব মিশ্ৰণৰ মাজৰ প্ৰভেদবোৰ লিখা। সমহত্ব আৰু অসমহত্ব মিশ্ৰণৰ মাজৰ প্ৰভেদবোৰ হ'ল সমহত্ব মিশ্ৰণত সংযুতি একে আৰু অসমহত্ব মিশ্ৰণত সংযুতি একে নহয়। সমহত্ব মিশ্ৰণত মিশ্ৰণৰ ৰং একে হয়, কিন্তু অসমহত্ব মিশ্ৰণত মিশ্ৰণৰ ৰং একে নহয়। সমহত্ব মিশ্ৰণত পদাৰ্থৰ কণিকাবোৰ দ্ৰৱটোৰ সকলো অংশতে সমভাৱে বিস্তাৰিত হৈ থাকে, কিন্তু অসমহত্ব মিশ্ৰণত নাথাকে। তোমালোকক মই ভালকে বুজাই দি আছো সমহত্ব আৰু অসমহত্ব মিশ্ৰণ। চোৱা, যদি তোমালোকে চেনি আৰু পানী মিক্স কৰা এটা গিলাসত, তেন্তে কি হ'ব? চেনিখিনি পানীত ভালদৰে একেবাৰে মিহলি হৈ যাব, সকলো ঠাইতে সমান হৈ যাব। সমহত্ব মানে হৈছে সকলোতে সমান। এইটোৰ সকলো ঠাইতে কি হ'ব? একে পানী আৰু চেনি মিক্স হ'ব। কিন্তু তোমালোকে যদি বালি আৰু পানী মিক্স কৰা, সকলো ঠাইতে সমান হ'ব নেকি? নহয়। যদি তোমালোকে ওপৰত চোৱা তেতিয়া কি হ'ব? ওপৰত কম থাকিব, অলপ চলপ থাকিব কণিকা, আৰু তলত বেছিভাগ কি বালিৰ কণিকাবিলাক তলত জমা হ'ব, সকলো ঠাইতে সমান নহ'ব। তো এইটোৱে, যদি তোমালোকে কিবা এটা বস্তু দুটা বস্তু মিক্স কৰা আৰু যদি ভালদৰে মিহলি হৈ যায় তেনেহ'লে সমহত্ব, আৰু যদি মিক্স নহয় ভালদৰে তেনেহ'লে অসমহত্ব। তো এইটোৱে কৈছে, ইয়াতে সকলো ঠাইতে ৰং একে, ইয়াতে সকলো ঠাইতে ৰং বেলেগ বেলেগ। সংযুতি ইয়াত একে, ইয়াত একে নহয়। ইয়াত কণিকাবোৰ সকলো ঠাইতে সমানভাৱে বিস্তাৰিত হৈ আছে, কিন্তু ইয়াতে হোৱা নাই। তো এইখিনিকে এই তিনিটা তোমালোকে লিখি দিবা। নেক্সট, আকৌ এটা প্ৰশ্নাৱলী পেজ নম্বৰ 18 আছে। উদাহৰণ দি সমহত্ব আৰু অসমহত্ব মিশ্ৰণৰ পাৰ্থক্য লিখা। এইটোৱে প্ৰভেদ মিশ্ৰণ আগৰ যিটো আছিল এই তিনিটাই লিখিবা, লগতে জাস্ট উদাহৰণ দুটা লিখিবা। সমহত্ব মিশ্ৰণৰ উদাহৰণ হ'ল অলপ আগত মই ক'লোৱে নিমখ আৰু পানী, চেনি আৰু পানী। অসমহত্ব মিশ্ৰণৰ উদাহৰণ হ'ল বালি আৰু পানী, পানী আৰু মিঠাতেল। যদি তোমালোকে পানী আৰু মিঠাতেল মিক্স কৰা তেনেহ'লে কি হ'ব? ইহঁতে মিক্সে নহ'ব, ওপৰত থাকিব মিঠাতেলখিনি আৰু তলত থাকিব পানীখিনি। তো এইটো এটা অসমহত্ব মিশ্ৰণৰ উদাহৰণ। আগৰটো আৰু এইটো একে, জাস্ট এই দুটা তোমালোকে লিখি দিবা। 2 নম্বৰ কি কৈছে? কলয়ৰ দ্ৰৱণ আৰু প্ৰলম্বনৰ মাজৰ প্ৰভেদবোৰ কি কি? পাৰ্থক্য ক'ব কৈছে কলয়ৰ দ্ৰৱণ আৰু প্ৰলম্বনৰ মাজত। তো প্ৰথমে কৈ আছো কলয়টো কেনেকা হয়। যদি তোমালোকে পানী আৰু গাখীৰ মিক্স কৰা তেতিয়াহ'লে কি হ'ব? মিক্সটো হ'ব, কিন্তু প্ৰত্যেকটো ঠাইত প্ৰত্যেকটো অংশত কি পানী আৰু গাখীৰ ভালকে মিক্স নহ'ব। কিন্তু দেখাত তুমি কি হ'ব? ইপাৰৰ পৰা সিপাৰে তোমালোকে দেখা নাপাবা, আৰু যেতিয়া তোমালোকে এটা টৰ্চ লাইট মাৰিবা সেইটোৰ পোহৰ তুমি তাতে দেখা পাবা। দ্ৰৱণ কোনটো হৈছে? অলপ আগত যে মই ক'লো পানী আৰু চেনি যেতিয়া মিক্স কৰিবা সকলো ঠাইতে কি হ'ব? সমান পৰিমাণে মিক্স হ'ব, সমহত্ব মিশ্ৰণ। তো এইটো কোৱা হয় দ্ৰৱণ। আৰু যিটো কৈছিলো অলপ আগত পানী আৰু বালি মিক্স কৰিলে এইটো অসমহত্ব মিশ্ৰণ, সেইটো ক'ত পৰে? সেইটো কোৱা হয় প্ৰলম্বনত। তো মনত ৰাখিবা, দ্ৰৱণটো সমহত্ব মিশ্ৰণত পৰে আৰু অসমহত্বটো প্ৰলম্বনত পৰে। আৰু কলয়টো এনেকুৱা এটা যিটো অসমহত্ব মিশ্ৰণ হয়, আৰু যিটোৰ মাজেৰে যদি তোমালোকে টৰ্চ মাৰা বা যিকোনো পোহৰ মাৰা, লেজাৰ লাইটে হওক যিকোনো হওক, সেইটো কি দেখা যায়? তাতে তাৰ পোহৰটো ভালদৰে দেখা যায়। তো এইটো কোৱা হয় কলয়ত। তো এতিয়া পাৰ্থক্যখিনি তোমালোকে চোৱা। কলয়ত অসমহত্ব মিশ্ৰণ, এইটোতো ক'লোৱে সমহত্ব মিশ্ৰণ, আৰু প্ৰলম্বনটো অসমহত্ব মিশ্ৰণ। কলয়ত খালি চকুৰে মনিব নোৱাৰি, দ্ৰৱণ খালি চকুৰে মনিব নোৱাৰি, প্ৰলম্বন কিন্তু খালি চকুৰে মনিব পাৰি। পোহৰৰ ৰশ্মি বিস্তাৰণ ঘটাব পাৰে আৰু টিণ্ডেল ক্ৰিয়া হয়। এইটো টিণ্ডেল ক্ৰিয়া। টৰ্চ লাইট বা লেজাৰ লাইট মাৰিলে যদি তোমালোকে এইটোৰ মাজেৰে পোহৰটো দেখা পোৱা তেতিয়াহ'লে এইটো টিণ্ডেল প্ৰভাৱ বুলি কোৱা হয়, টিণ্ডেল ইফেক্ট। তো এইটোৱে কৈছে ইয়াত টিণ্ডেল ক্ৰিয়া হয়, ইয়াত পোহৰৰ ৰশ্মি বিস্তাৰিত কৰিব নোৱাৰে। চোৱা ইয়াত নাই।
পৰাৰশ্মি বিস্ৰণ ঘটাব পাৰে। ইয়াতো তোমালোকে চোৱা যেতিয়া বালি আৰু পানী তোমালোকে মিক্স কৰিবা আৰু পোহৰ মাৰিবা সৰু সৰু তোমালোকে কণিকা তাতে দেখিবা পানীত বালিৰ অকণমান কণিকা দেখিবা। তো এইটোকে কৈছে পৰিস্ৰাৱণ প্ৰণালীৰে কণিকাবোৰ পৃথক কৰিব নোৱাৰে। পৰিস্ৰাৱণ প্ৰণালীৰে কণিকাবোৰৰ পৃথক কৰিব নোৱাৰে আৰু এইটো কৰিব পাৰে। এইটো আমি কি কৰিব পাৰিম পানী আৰু বালি আমি ফিল্টাৰ পেপাৰ ইউজ কৰি এটা ফিল্টাৰ ইউজ কৰি আমি এইটো কি কৰিব পাৰিম ইয়াতে যদি দিও এইটো ফিল্টাৰ হৈ যাব। দ্ৰৱণৰ কণিকাবোৰ সুস্থিৰ দ্ৰৱণৰ কণিকাবোৰ সুস্থিৰ আৰু ইয়াত অস্থিৰ ইয়াত তলত থাকিব কণিকাবোৰ কতবা থাকিব তো এইটোকে কৈছে অস্থিৰ হ'ব। নেক্সট 293 কেলভিন উষ্ণতাত 100 গ্ৰাম পানীৰ 36 গ্ৰাম সোডিয়াম ক্লোৰাইড দ্ৰৱীভূত কৰি এটা সংপৃক্ত দ্ৰব্য পোৱা গ'লে দ্ৰৱণটোৰ গাঢ়তা নিৰ্ধাৰণ কৰা। তোমালোকে হয়তো কিতাপত পঢ়িছা এটা সূত্ৰ আছে দ্ৰৱণৰ গাঢ়তাৰ সূত্ৰটো হ'ল দ্ৰব্যৰ ভৰ ভাগ দ্ৰৱটোৰ ভোট ভৰ ইনটু 100। এটা তোমালোকক মই এইটো কৰি বুজাই দিছো। ফাৰ্স্ট যেহেতু দিয়া আছে 36 গ্ৰাম এইটো তোমালোকে লিখিবা সোডিয়াম ক্লোৰাইডৰ ভৰ 36 গ্ৰাম পানীৰ ভৰ ইয়াতে দিয়া আছে এইটো 100 গ্ৰাম এই দুটা দিয়া আছে এই দুটা তোমালোকে লিখিবা। তাৰ পিছত কি কৰিবা নেক্সট দ্ৰৱটোৰ মুঠ ভৰ এই দুটা তোমালোকে যোগ কৰিবা যোগ কৰিলে কিমান পাবা 100 প্লাস 36 136 গ্ৰাম। এতিয়া কি কৰিব লাগে মান মুছি দিছো এতিয়া তোমালোকে 36 টো ওপৰত লিখিবা সৰুটো ওপৰত আৰু যেটো দুটা প্লাস কৰি পালা এটো তলত লিখি দিবা ওপৰত 36 তলত 136 ভাগ 100 এটো এটা কটাকটি কৰিবা 4 9 গুণ 36 4 3 গুণ 12 ইয়াৰ পৰা এক যাব 4 4 গুণ 16 এখিনি তোমালোকে কৰিলে কিমান পাবা এনসারটো মই ডাইৰেক্ট লিখি দিছো 26.47 হ'ব। নেক্সট আৰু এটা প্ৰশ্নাৱলী যেটো পেজ নম্বৰ 24 ত আছে কেৰাচিন আৰু পেট্ৰলৰ ইহতৰ উতলাংকৰ পাৰ্থক্য 25 ডিগ্ৰীতকৈ বেছি মিশ্ৰণৰ পৰা ইহতক কিদৰে পৃথক কৰিবা। দুটাৰে উতলাংক কি হয় 25 ডিগ্ৰীতকৈ বেছি হয় ইহতৰ ডিফাৰেন্স। তো এটো কি প্ৰক্ৰিয়াৰ দ্বাৰা কৰিম এটো হৈছে পাতন প্ৰক্ৰিয়াৰ দ্বাৰা তোমালোকৰ কিতাপত এটো ভালদৰে আছে। তো এই পাতন প্ৰক্ৰিয়াৰ দ্বাৰা কি হয় এটো প্ৰথমে হিট কৰা হয় দেন এটোৰ পৰা এটো ভাব আছে এটোৰ পৰা আহি ইয়াতে স্টোৰ হয় জমা হয় তো এটোকে কোৱা হয় পাতন প্ৰক্ৰিয়া। নেক্সট 2 নম্বৰ তলৰ মিশ্ৰণবোৰৰ পৃথকীকৰণ পদ্ধতিৰ নাম লিখা। দৈৰ পৰা মাখন সাগৰৰ পানীৰ পৰা নিমখ আৰু নিমখৰ পৰা কৰ্পূৰ। তো দৈৰ পৰা মাখনটো আমি কেনেকৈ পৃথক কৰিম এটো হৈছে অপকেন্দ্ৰিক পদ্ধতি। এটো অপকেন্দ্ৰিক পদ্ধতিটো ইংলিছত কোৱা হয় সেন্ট্ৰিফিউগাল মেথড। এটো কি হয় যদি তোমালোকে কেতিয়াবা ব্লাড টেষ্ট কৰিব গৈছা হস্পিটেলত বা ক্লিনিকত তো তেতিয়া তোমালোকৰ কি হ'ব শৰীৰৰ পৰা ব্লাড স্যাম্পল ল'ব এনেকুৱা তাৰ পিছত এনেকুৱা এটা মেচিন থাকে সেই মেচিনটোত এইবিলাক দিয়ে তাৰ পিছত এটো স্পিডত কি কৰে ৰটেট কৰে ঘুৰে বহুত স্পিডত। তো যেতিয়া এটো স্পিডত ঘুৰে তাৰ পিছত কি হয় যেখিনি গধুৰ হয় যেখিনি আমাৰ লোহিত ৰক্ত কণিকা আছে সেইখিনি আমাৰ তলত যায় আৰু যেখিনি পাতল আছে প্লাজমা সেইখিনি ওপৰত আহে। তো এইদৰে সেম টু সেম দৈৰ পৰা মাখন যেতিয়া আমি কৰিম এইটো সেম আমি এনেকুৱা পদ্ধতিত দৈৰ পৰা মাখন যেহেতু দৈ কি হয় যেহেতু দৈটো গধুৰ হয় এটো তলত পৰিব আৰু মাখনটো ওপৰতে থাকিব। এই পদ্ধতিটো অপকেন্দ্ৰিক পদ্ধতিটো ইউজ কৰি এটো পৃথক কৰিব পাৰি। নেক্সট সাগৰৰ পানীৰ পৰা নিমখ স্ফটিকীকৰণ পদ্ধতি যেটো ইংলিছত কোৱা হয় ক্ৰিষ্টেলাইজেশ্যন। এটোত কি কৰা হয় সাগৰৰ পানী লোৱা হয় তাতে যেহেতু বিশুদ্ধি থাকে এটোক গৰম কৰা হয় আৰু গৰম কৰি ঠাণ্ডা হ'বলৈ থৈ দিয়া হয়। ঠাণ্ডা হোৱাৰ পিছত কি হয় সৰু সৰু ক্ৰিষ্টেলৰ নিচিনা মানে দানাৰ নিচিনা হৈ যায় এটোকে কোৱা হয় স্ফটিকীকৰণ পদ্ধতি। এটো তোমালোকে যেতিয়া 12ত যাবা 12ত যদি তোমালোকে সায়েন্স লোৱা এটো তোমালোকক ল্যাবত ভালকে টিচাৰে তোমালোকক প্ৰ্যাকটিক্যালি কৰাই দেখুৱাব ঠিক আছে। নেক্সট নিমখৰ পৰা কৰ্পূৰ ঊৰ্ধ্বপতন পদ্ধতি। ঊৰ্ধ্বপতন পদ্ধতিটো তোমালোকৰ কিতাপত ভালদৰে ডিসকাস কৰা আছে। এটোত কি কৰা হয় যদি নিমখ আৰু এমোনিয়াম ক্লোৰাইড মিশ্ৰ থাকে এটো গৰম কৰা হয় আৰু যিখিনি এমোনিয়াম ক্লোৰাইড আছে সেইখিনি ভাপ হৈ ওপৰলৈ উৰি যায় যেটো এই ফ্লাক্সটো বন্ধ থাকে কপাহ দি তেতিয়া এই ভাপখিনি ইয়াতে যায় জমা হয়।
তো এনেকৈ নিমখৰ পৰা কৰ্পূৰ যে তোমালোকে গৰম কৰিবা কৰ্পূৰখিনি ভাপ হৈ উৰি যাব কিন্তু যেহেতু ওপৰত কপা থাকিব এই কাৰণে এনেকে কৰ্পূৰখিনি লাগি ধৰিব তেতিয়া তোমালোকে এই দুটা সেপাৰেট কৰিব পাৰিবা হ'ব নেক্সট আৰু এটা প্ৰশ্নাৱলী পেজ নম্বৰ 24 ত আছে তলৰ কাৰ্যবিলাক বৰ ৰাসায়নিক নে ভৌতিক পৰিৱৰ্তন গছ কটা কেৰাহী এখনত মাখন বিগলন আলমাৰীত মামৰ ধৰা পানী উতলাই জলীয় ভাপ কৰা পানীৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত কৰিলে হাইড্ৰজেন আৰু অক্সিজেন গেছ উৎপন্ন হোৱা পানীত নিমখ দ্ৰৱীভূত কৰা কেঁচা ফলৰ পৰা সালাড প্ৰস্তুত কৰা কাগজ আৰু কাঠ পুৰিলে তো এইকেইটাৰ কোনকেইটা ভৌতিক আৰু কোনকেইটা ৰাসায়নিক পৰিৱৰ্তন হেতু ক'বলৈ কৈছে সোৱা মই তোমালোকক অলপমান বুজাই দিছো ভৌতিক পৰিৱৰ্তন যেটো কোৱা হয় ফিজিক্যাল চেঞ্জেস এটো কেনেকুৱা হয় ধৰা হল তোমালোকে এডাল গছৰ ঠালি লৈছা এডাল যদি তোমালোকে ভাঙি দিয়া দুভাগ তিনি ভাগত তাহলে কি হ'ব ভাঙি যাব তো এটোত কিবা নতুন বস্তু উৎপন্ন হল নেকি তো এটোত নতুন বস্তু উৎপন্ন হোৱা নাই তো এই কাৰণে যেহেতু নতুন বস্তু উৎপন্ন হোৱা নাই তো এটো কোৱা হয় ভৌতিক পৰিৱৰ্তন আৰু এটো কেতিয়াবা কেতিয়াবা কি কৰা হয় পুনৰাবৰ্তন কৰা যায় মানে এটো আকৌ ঘুৰি উলটাটো কৰা যায় যেনে যদি তোমালোকে বৰফ সোৱা বৰফটোক তোমালোকে পানীত কনভাৰ্ট কৰিব পাৰিবা আকৌ পানীটোক তোমালোকে বৰফলৈ ঠাণ্ডা কৰি পৰিৱৰ্তন কৰিব পাৰিবা তো এইটো হয় ভৌতিক পৰিৱৰ্তন কিন্তু ইয়াত সোৱা ৰাসায়নিক পৰিৱৰ্তন কি হয় ধৰা হল এখন কিতাপ বা আমি পেপাৰ লৈছো পেপাৰখন আমি জুই লগাই দিছো তো জুই লগালে কি হ'ব নতুন ছাই উৎপন্ন হ'ব তো এই যে ছাই উৎপন্ন হৈছে এটো এটা নতুন পদাৰ্থ নতুন বস্তু এটা উৎপন্ন হৈছে তো নতুন বস্তু উৎপন্ন হোৱাৰ কাৰণে এটো কোৱা হয় ৰাসায়নিক পৰিৱৰ্তন আৰু এটো পুনৰাবৰ্তন কৰা নাযায় ছাইটোক আকৌ তোমালোকে পেপাৰখনলৈ পৰিৱৰ্তন কৰিব পাৰিবা নেকি নোৱাৰা তো সেই কাৰণে যেটো উলটাই পৰিৱৰ্তন কৰা নাযায় হেতু কি হয় ৰাসায়নিক হয় তো সদায় মনত ৰাখিবা ৰাসায়নিকত নতুন বস্তু উৎপন্ন হয় আৰু হেতু পুনৰাবৰ্তন কেতিয়াও কৰা নাযায় তো এইখিনি এতিয়া সোৱা ভৌতিক পৰিৱৰ্তন কি হয় গছ কটা হয় অলপ আগত কলো কেৰাহী এখনত মাখন বিগলন যদি তোমালোকে কেৰাহী এখনত মাখনটো গলাই দিয়া তেনেহলে ঠাণ্ডা কৰি হেতু আকৌ তোমালোকে মাখনখিনি গটা কৰিব পাৰিবা তো এই কাৰণে এটো ভৌতিক পৰিৱৰ্তন পানী উতলাই জলীয় ভাপ কৰা সোৱা যদি তোমালোকে এটা কেৰাহী বা ডেস্কি লোৱা তাতে তোমালোকে গৰম কৰা পানী ওপৰত যদি ঢাকনিটো লগাই দিয়া তাতে হেখিনি জলীয় ভাস্পখিনি যায় তাতে লাগি ধৰিব এটো আকৌ তোমালোকে পানীলৈ ৰিটাৰ্ন কৰিব পাৰিবা পৰিৱৰ্তন কৰিব পাৰিবা তো এই কাৰণে এটো ভৌতিক পৰিৱৰ্তন পানীত নিমখ দ্ৰৱীভূত কৰা যদি তোমালোকে পানীত নিমখ দ্ৰৱীভূত কৰা হেতু কিবা নতুন বস্তু আৱিষ্কাৰ হ'ব নেকি নহব এইটো তোমালোকে আকৌ সেপাৰেশন কৰিব পাৰিবা মানে ভাগ কৰিব পাৰিবা ফিল্টাৰ কৰি মই অলপ আগত কলো কোনটো পদ্ধতি এটো কৰি তোমালোকে আকৌ ঘূৰাব পাৰিবা তো এই কাৰণে এটো কোৱা হয় ভৌতিক পৰিৱৰ্তন কেঁচা ফলৰ পৰা সালাড প্ৰস্তুত কৰা তোমালোকে তো সালাড খাইছা তাতে কি থাকে গাজৰ বিট এইবিলাক কাটি কাটি সৰু সৰু মিক্স কৰা হয় কিন্তু কিবা নতুন বস্তু উৎপন্ন হৈছে নাকি নাই হয় তোমালোকে ইচ্ছা কৰিলে হেতু আকৌ ভাগ ভাগ কৰিব পাৰিবা গাজৰখিনি এফালে কৰা বিটখিনি এফালে কৰা এনেকুৱা তোমালোকে কৰিব পাৰিবা তো এই কাৰণে এই গোটেইকেইটা কি হৈছে ভৌতিক পৰিৱৰ্তন ৰাসায়নিক পৰিৱৰ্তন সোৱা অলপ আগত মই এইটো কৈছো কাগজ আৰু কাঠ পুৰিলে ছাই উৎপন্ন হ'ব নতুন বস্তু উৎপন্ন হ'ব এই কাৰণে এই দুটা কি হয় ৰাসায়নিক পৰিৱৰ্তন আলমাৰীত মামৰ ধৰা যেতিয়া আলমাৰীত মামৰ ধৰিব তাতে এটা কেমিক্যাল ৰিঅ্যাকশন হ'ব তো এই কাৰণে হেতু ৰাসায়নিক পৰিৱৰ্তন হ'ব পানীৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত কৰিলে হাইড্ৰজেন অণু আৰু অক্সিজেন গেছ উৎপন্ন হোৱা তো এইটো কিছু নতুন বস্তু উৎপন্ন হৈছে অলপ আগত মই কলো কিবা বস্তু নতুন বস্তু উৎপন্ন হয় এটো কি কোৱা হয় ৰাসায়নিক পৰিৱৰ্তন আই হোপ তোমালোকে ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন বুজি পাইছা নেক্সট তোমাৰ চাৰিওকাষৰ বস্তুবোৰ বিশুদ্ধ আৰু মিশ্ৰণ হিচাপে পৃথক কৰি উলিয়াবলৈ চেষ্টা কৰা তো কেইটামান উদাহৰণ দিবা পানী বিশুদ্ধ পদাৰ্থ গাখীৰ মিশ্ৰণ এলপিজি এটো মিশ্ৰণ কেৰাচিন তেল মিশ্ৰণ বায়ু মিশ্ৰণ বহুত বস্তু থাকে আমাৰ বায়ুত বেলেগ বেলেগ গেছ এটো উলটা হৈছে কাগজটো ইফালে হ'ব লাগছিল কাগজটো হয় মিশ্ৰণ বৰফ বিশুদ্ধ পদাৰ্থ পানীৰে এটো যেহেতু গঠিত এটো ইফালে হ'ব লাগছিল এটো ইফালে হ'ব এটামান উদাহৰণ তোমালোকে লিখি দিবা নেক্সট অনুশীলনী তলৰ পদাৰ্থবোৰ পৃথক কৰিবলৈ কোনটো পৃথকীকৰণ পদ্ধতি প্ৰয়োগ কৰিবা নিমখ পানীৰ দ্ৰৱণৰ পৰা সোডিয়াম ক্লোৰাইড এটো হৈছে বাষ্পীভৱন সোডিয়াম ক্লোৰাইড আৰু এমোনিয়াম ক্লোৰাইডৰ মিশ্ৰণৰ পৰা এমোনিয়াম ক্লোৰাইড
ঊৰ্ধ্বপতন গাড়ীৰ ইঞ্জিন তেলৰ পৰা ধাতুৰ সৰু সৰু টুকুৰা এইটো ফিল্টাৰ কৰি ফুলৰ পাহিৰ নিষ্কাশিত তৰলৰ পৰা বিভিন্ন ৰঞ্জক পদাৰ্থবোৰ পুনৰ্লেখন দৈৰ পৰা মাখন অপকেন্দ্ৰিক পদ্ধতি এইটো মই আগতে বুজাইছো পানীৰ পৰা তেল পৃথকীকৰণ চুপি ব্যৱহাৰ কৰি চাহৰ পৰা চাহপাত এইটো তোমালোকে জানাই ফিল্টাৰ কৰি বালিৰ পৰা লৌহ পিন চুম্বকৰ সহায়ত পৃথকীকৰণ এইটো বালি ইয়াত চুম্বক লৈছা যিবিলাক লৌহ জাতীয় বস্তু আছে সেইবিলাক কি হ'ব আকৰ্ষণ হ'ব চুম্বকৰ মেৰু দুটাত চকৰাৰ পৰা গুমৰ গুটি জৰা প্ৰক্ৰিয়া পানী আৰু বোকাৰ প্ৰলম্বন পৰা বোকাৰ সূক্ষ্ম কণিকাবোৰ অশ্ৰাৱণ প্ৰক্ৰিয়া নেক্সট 2 নম্বৰ একাপ চাহ বনাবলৈ প্ৰয়োজনীয় পদক্ষেপবোৰ লিখা দ্ৰৱণ দ্ৰাৱক দ্ৰব্য দ্ৰৱীভূত দ্ৰৱণীয় অদ্ৰৱণীয় পৰিস্ৰোত আৰু অৱশেষ আদি শব্দবোৰ ব্যৱহাৰ কৰিবা তোমালোকে ঘৰত যেতিয়া চাহ বনোৱা তেতিয়া পদক্ষেপবোৰ কি মানে স্টেপবিলাক কি ফলো কৰা সেইবিলাক লিখিব লাগিব এইবিলাক যে শব্দ আছে দ্ৰব্য দ্ৰৱীভূত দ্ৰৱণীয় এইবিলাক শব্দ ইউজ কৰিব লাগিব তো উত্তৰটো চোৱা স্টেপ 1 পদক্ষেপ 1 এটা পাত্ৰত কিছু দ্ৰাৱক পানী লোৱা হল দ্ৰাৱকখিনি গৰম কৰা হল পদক্ষেপ 2 পাত্ৰটোত অলপ দ্ৰব্য চাহপাত দিয়া হল পদক্ষেপ 3 পানী আৰু চাহপাতৰ দ্ৰৱণটো কিছু সময় গৰম কৰা হল পদক্ষেপ 4 চাহৰ পাত্ৰ এটাত দ্ৰৱণটো থোৱা হল পদক্ষেপ 5 কাপ এটাত এচামুচ দ্ৰব্য অৰ্থাৎ চেনি লোৱা হল পদক্ষেপ 6 চেকনিৰ সহায়ত কাপটোত একাপ চাহ সেকা হল চেনিখিনি কাপটোত ঘুটি দিয়া হল এতিয়া চাহৰ মিশ্ৰণটো পোৱা যাব চেনিখিনি চাহত দ্ৰৱীভূত হলে চেনি চাহত দ্ৰৱণীয় আনহাতে চাহপাত অদ্ৰৱণীয় চেনি চাহপাত আৰু পানীৰ দ্ৰৱণটো পৰিশোধ কৰিলে চাহপাত অৱশেষ হিচাপে থাকি যায় এইটো তোমালোকক বুজাই দিয়াৰ দৰকাৰ নাই তোমালোকে গমে পোৱা কোনটো দ্ৰৱণীয় এইটো দ্ৰৱণীয় কৈছে কোনটো অদ্ৰৱণীয় যেনে চাহপাত যেটো মিক্স হোৱা নাই এইটো অদ্ৰৱণীয় কৈছে তো এনেকৈ এইবিলাক ভাষা ইউজ কৰা হৈছে হ'ব নেক্সট প্ৰজ্ঞাই তিনিটা বেলেগ বেলেগ পদাৰ্থৰ দ্ৰৱণীয়তা বিভিন্ন উষ্ণতাত পৰীক্ষা কৰিবলৈ আৰু ফলাফলবোৰৰ সংগ্ৰহ তলৰ তালিকাত দিয়া হৈছে তালিকাখনত 100 গ্ৰাম পানীত সংপৃক্ত দ্ৰৱণ প্ৰস্তুতিৰ বাবে প্ৰয়োজনীয় দ্ৰব্যৰ পৰিমাণ দিয়া হৈছে এইবিলাক কি দ্ৰৱীভূত কৰা পদাৰ্থ আছে এইবিলাকৰ নাম দিয়া হৈছে পটাছিয়াম নাইট্ৰেট সোডিয়াম ক্লোৰাইড পটাছিয়াম ক্লোৰাইড এমোনিয়াম ক্লোৰাইড আৰু এইবিলাকৰ বিভিন্ন উষ্ণতা দিয়া হৈছে উষ্ণতাবিলাক কেলভিনত আছে আৰু এইবিলাক দ্ৰৱণীয়তা কিমানত হয় এটো দিছে পটাছিয়াম নাইট্ৰেট 293 কিমান হয় 32 313 ত কিমান হয় এটো দিছে তো এনেকৈ দিছে এইবিলাকৰ এনসাৰ আমি এতিয়া চাম প্ৰথমটো কৈছে পটাছিয়াম নাইট্ৰেটৰ সংপৃক্ত দ্ৰব্য এটা প্ৰস্তুত কৰিবলৈ 313 কেলভিন উষ্ণতাত 50 গ্ৰাম পানীত কিমান গ্ৰাম পটাছিয়াম নাইট্ৰেট দ্ৰৱীভূত কৰিব লাগিব তো এতিয়া চোৱা পটাছিয়াম নাইট্ৰেট কৈছে আৰু উষ্ণতাটো দিয়া আছে এতিয়া আমি যদি লিষ্টখন চাও পটাছিয়াম নাইট্ৰেট আৰু 303 কিমান আছিল 62 দ্ৰৱণীয়তা 62 তো এইটো এতিয়া আমি লিখিব লাগিব 313 কেলভিন উষ্ণতাত 100 গ্ৰাম পানীত সংপৃক্ত কৰিবলৈ পটাছিয়াম নাইট্ৰেট লাগে 65 গ্ৰাম এটো আমি ওপৰৰ লিষ্টৰ পৰা পালো 313 কেলভিন উষ্ণতাত 1 গ্ৰাম পানী সংপৃক্ত কৰিবলৈ পটাছিয়াম নাইট্ৰেট লাগে কিমান 100 ত লাগে 62 এতিয়া 1 ত কিমান লাগিব 100 টো ইয়াৰ তলত আহি যাব এতিয়া 50 গ্ৰামৰ ওলাব গৈছে 50 এতিয়া পূৰণ কৰি দিব লাগিব 50 এ 100 কাটিলে দুইবাৰ যাব 2 ৰে 62 কাটিলে 31 হ'ব তো এইটোৱে গ্ৰামত आंसर আই হোপ তোমালোকে বুজি পাইছা এটো জাস্ট আমি লিখিছো এটো আছিল 100 গ্ৰামত এটা 1 গ্ৰামত উলাইব কৈছে এটা 100 দি 62 ভাগ হ'ব দেন কি হ'ব যেটো 50 গ্ৰামত উলিয়াব কৈছে 50 ৰে পূৰণ এখিনি কটাকটি কৰিলে ইয়াৰ आंसरটো 31 গ্ৰাম ওলাই যায় হ'ব নেক্সট 353 কেলভিন উষ্ণতাত প্ৰজ্ঞাই পটাছিয়ামৰ ক্লোৰাইড এটাত সংপৃক্ত দ্ৰব্য প্ৰস্তুত কৰি সাধাৰণ উষ্ণতালৈ ঠাণ্ডা হ'বলৈ দি থৈ দিলে দ্ৰব্যটো ঠাণ্ডা হলে তেও কি দেখিব ব্যাখ্যা কৰা আমি জানো যে দ্ৰব্যৰ উষ্ণতা কম হলে দ্ৰব্যৰ দ্ৰৱণীয়তা কম হয় 353 কেলভিন উষ্ণতাৰ পৰা সাধাৰণ উষ্ণতালৈ নিলে দ্ৰৱণীয়তা হ্ৰাস পাব আৰু পটাছিয়াম ক্লোৰাইডৰ স্ফটিক পৰ পাত্ৰৰ তলিত জমা হ'ব যদি আমি টেম্পারেচারটো কমাই দিম নরমাল টেম্পারেচারত আনিম এটা কি হ'ব দ্ৰৱণীয়তা হ্ৰাস হ'ব আৰু পটাছিয়াম ক্লোৰাইডৰ যিবিলাক স্ফটিক পৰ আছে এইবিলাক কি হ'ব যেটো গ্লাস তুমি লবা বা বিকাৰ লবা তাৰ তলত জমা হ'ব তো এইখিনিয়ে কৈছে পতিত লৱণেৰে দ্ৰৱণীয়তা 293 কেলভিনত নিৰ্ধাৰণ কৰা এই উষ্ণতাত কোনটো লৱণৰ দ্ৰৱণীয়তা আটাইতকৈ বেছি
যদি তোমালোকে লিষ্টখন চোৱা লিষ্টখনত প্ৰত্যেকটোৰে দিয়ে আছে পটাছিয়াম নাইট্ৰেট 32 সোডিয়াম ক্লোৰাইড 36 পটাছিয়াম ক্লোৰাইড 35 এমোনিয়াম ক্লোৰাইড 37 তো এইকেইটা চালে কোনটো আটাইতকৈ ডাঙৰ 37 এমোনিয়াম ক্লোৰাইড তো এইটো লিখি দিছে 293 কেলভিনত দ্ৰৱণৰ দ্ৰৱণতা এমোনিয়াম ক্লোৰাইডৰ বেছি সিম্পল নেক্সট 3 নম্বৰ কি কৈছে লৱণৰ দ্ৰৱণীয়তাৰ ওপৰত উষ্ণতাৰ প্ৰভাৱ ব্যাখ্যা কৰা উষ্ণতা বৃদ্ধি হলে লৱণৰ কণিকাবোৰ পানীৰ কণিকাবোৰৰ মাজত খালী স্থানত বেছিকৈ সময় পৰে গতিকে উষ্ণতা বৃদ্ধি হলে দ্ৰৱৰ দ্ৰৱণীয়তা বাঢ়ি যায় এতিয়া চোৱা এইবিলাক আমি কি লৈছো পানীৰ কণিকা এতিয়া ইয়াত যদি আমি লৱণ মিক্স কৰো তেতিয়া কি হ'ব লৱণ বিলাক খালী যিবিলাক ঠাই আছে সেইবিলাকত আহি যাব যেতিয়া আমি উষ্ণতা বঢ়াম মানে হিট দিম কি হ'ব ইয়াৰ যিবিলাক গেপ আছে এইবিলাক আৰু বাঢ়িব গেপ বাঢ়িলে কি হ'ব আৰু লৱণৰ কণিকাবিলাক আৰু বেছি বেছিকৈ সোমাব পাৰিব হয় নহয় তো এইটোৱে কৈছে উষ্ণতা বাঢ়িলে ইহঁতৰ কণিকাবোৰৰ মাজত গেপ বাঢ়ি যাব আৰু লৱণৰ কণিকাবোৰ আৰু বেছিকৈ সোমাব পাৰিব তো এইখিনিয়ে কৈছে হ'ব নেক্সট উদাহৰণ দি ব্যাখ্যা কৰা সংপৃক্ত দ্ৰব্য এটা নিৰ্দিষ্ট উষ্ণতাত এটা দ্ৰৱত দ্ৰৱীভূত কৰিব পৰা সৰ্বোচ্চ পৰিমাণৰ দ্ৰব্য দ্ৰৱীভূত হৈ থাকিলে তাক সংপৃক্ত দ্ৰব্য বোলা হয় দ্ৰাৱকৰ আয়তন একে থাকিলে তাত এক নিৰ্দিষ্ট পৰিমাণৰ দ্ৰব্যহে দ্ৰৱীভূত হয় তেতিয়া দ্ৰৱটোক সংপৃক্ত দ্ৰব্য বোলা হয় উদাহৰণস্বৰূপে 100 মিলিলিটাৰত পানীত 50 গ্ৰাম সোডিয়াম ক্লোৰাইড মিলাব পাৰি চোৱা মই তোমালোকক বুজাই দিছো ধৰা হল তোমালোকে এটা গ্লাছত পানী ললা আৰু তাতে চেনি মিক্স কৰি থাকিলা প্ৰথমে এচামুচ ললা মিক্স কৰি দিলা আৰু এচামুচ ললা মিক্স কৰি দিলা মিক্স হৈ থাকিব কিন্তু এটা সময়ত যাই কি হ'ব মিক্স হোৱা বন্ধ হ'ব কাৰণ সেইবিলাকৰ পানীৰ মাজত যিবিলাক গেপ থাকিব সেইবিলাক সম্পূৰ্ণ ফুল হৈ যাব তো তেতিয়া কি হ'ব চেনিবিলাক পানীৰ তলত পৰিব তো এইটোৱে কৈছে যেতিয়া পানীত আটাইতকৈ বেছি দ্ৰব্য দ্ৰৱীভূত হৈ থাকে এইটোকে কোৱা হয় সংপৃক্ত দ্ৰব্য মানে তাতকৈ বেছি আৰু দিলে হেতু মিক্স নহব তো এইটোৱে কৈছে যদি তুমি 100 মিলিলিটাৰ পানী লোৱা তাতে 50 গ্ৰাম হে তোমালোকে সোডিয়াম ক্লোৰাইড মিহলাব পাৰিবা তাতকৈ বেছি যদি তোমালোকে মিহলি দিয়া তেতিয়া তোমালোকে দেখিবা তলত সেইবিলাক জমা হৈ আছে তো এইটোৱে নেক্সট বিশুদ্ধ পদাৰ্থ যিবোৰ পদাৰ্থ একে অণুৰ দ্বাৰা গঠিত তাকে বিশুদ্ধ পদাৰ্থ বুলি কোৱা হয় এটা বিশুদ্ধ পদাৰ্থ সদায় নিৰ্দিষ্ট উষ্ণতাত গলে কোনো ভৌতিক প্ৰক্ৰিয়াৰ দ্বাৰা বিশুদ্ধ পদাৰ্থৰ পৰা আন কোনো পদাৰ্থৰ পৃথক কৰিব নোৱাৰি কিন্তু বাষ্পীভৱনৰ সহায়ত পানীত দ্ৰৱীভূত হৈ থকা নিমখৰ উপাদান দ্ৰৱণৰ পৰা ঘূৰাই পাব পাৰি উদাহৰণস্বৰূপে বিশুদ্ধ বৰফ সদায় 0 ডিগ্ৰী সেলসিয়াছত উষ্ণতাত গলে আৰু পানী সদায় 1 ডিগ্ৰী সেলসিয়াছত উষ্ণতাত ঘনীভূত হয় তোমালোকক মই প্ৰথম চেপ্টাৰটোত বুজাইছিলো পানী কি হয় 0 ডিগ্ৰীত গট মাৰে আৰু 100 ডিগ্ৰীত উতলি যায় তো এইটোৱে যদি তোমালোকে পানী লোৱা তাৰে থাৰ্মোমিটাৰ দিয়া যেতিয়া এইটো গোটা থাকিব তেতিয়া দেখিবা 0 ডিগ্ৰী সেলসিয়াছ থাকিব কিন্তু যেতিয়া এই ভাপলৈ পৰিৱৰ্তন হোৱা ষ্টাৰ্ট দিব তেতিয়া যদি তোমালোকে থাৰ্মোমিটাৰটো চেক কৰা তাতে 100 ডিগ্ৰী সেলসিয়াছ হ'ব যদি বাইচান্স এইটো বাঢ়ি যায় 105 ডিগ্ৰী বা 110 ডিগ্ৰী হয় তেতিয়া তুমি গম পাবা পানীত কিবা মিহলি হৈ আছে পানীটো কি নহয় বিশুদ্ধ নহয় তো এইটোকে কৈছে নেক্সট কলয়ডীয় কণিকাবোৰ সমগ্ৰ দ্ৰৱণটোতে সুষমভাৱে বিস্তাৰিত হৈ থাকে কলয়ডীয় দ্ৰব্য এটা অসমত মিশ্ৰণ ইয়াৰ কণিকাবোৰ বৰ সৰু ইহঁতক খালি চকুৰে মনিব নোৱাৰি কিন্তু পোহৰৰ ৰশ্মি বিস্তাৰিত কৰিব পাৰে অপকেন্দ্ৰিক পদ্ধতিৰ দ্বাৰা ইয়াক পৃথক কৰিব পাৰি যেনে গাখীৰ আৰু পানীৰ মিশ্ৰণ এইটো তোমালোকক অপকেন্দ্ৰিক পদ্ধতি হওক বা এইটো মিশ্ৰণটো কলয়টো তোমালোকক আগতীয়াকৈ মই বুজাই দিছো আই হোপ তোমালোকে বুজি পাইছা প্ৰলম্বন যিবোৰ অসমত মিশ্ৰণত কণিকাবোৰ খালি চকুৰে দেখা পোৱা যায় সেইবোৰ মিশ্ৰণক প্ৰলম্বন বোলা হয় নজৰাকৈ থৈ দিলে প্ৰলম্বন এটাৰ কণিকাবোৰ তলত গট মাৰে তৰলটো সাৱধানে ঢালি প্ৰলম্বন এটাৰ কণিকাবোৰক পৃথক কৰিব পৰা যাব প্ৰলম্বিত কণিকাবোৰে পোহৰৰ ৰশ্মি বিস্ফোৰণ ঘটাব পাৰে উদাহৰণস্বৰূপে বোকাৰ মিশ্ৰণ আৰু পানী এইটো মই তোমালোকক বুজাই দিছো আগতীয়াকৈ হ'ব তলৰ মিশ্ৰণবোৰ সমহত্ত নে অসমহত্ত শ্ৰেণীভুক্ত কৰা সোডা পানী কাঠ বায়ু মাটি ভিনেগাৰ চেকিলোৱা চাহ সমহত্ত সোডা পানী ভিনেগাৰ চেকিলোৱা চাহ অসমহত্তটো হৈছে কাঠ বায়ু মাটি এইকেইটা প্ৰত্যেকটো ঠাইতে ভালদৰে মিহলি হৈ আছে এইটো অসমহত্ত কৰবাত বেছি কৰবাত কম এনেদৰে মিহলি হৈ আছে
6 নম্বৰ তোমাক দিয়া বৰণহীন তৰল এটা বিশুদ্ধ পানী বুলি কিদৰে প্ৰমাণ কৰিবা এটোৰ এনসাৰ মই তোমালোকক অলপ আগত ভালকে বুজাই দিছোৱে সেই থাৰ্মোমিটাৰ ইউজ কৰি বায়ুমণ্ডলৰ চাপত যদি তৰলখিনিৰ উতলাংক 100 ডিগ্ৰী সেলসিয়াস হয় তেন্তে তৰলখিনি বিশুদ্ধ পানী আৰু যদিহে তৰলখিনিৰ উতলাংক 100 ডিগ্ৰী সেলসিয়াসতকৈ বেছি হয় তেতিয়া ই বিশুদ্ধ পানী নহয় বিশুদ্ধ পানীৰ পৰা আন কোনো পদাৰ্থ পৃথক কৰিব নোৱাৰি হেতুৱে তোমালোকে এটা থাৰ্মোমিটাৰ লবা আৰু পানীখিনি গৰম কৰিবা চাবা যদি 100 ডিগ্ৰীত হি উতলি আছে তেতিয়া হেতু কি হ'ব বিশুদ্ধ আৰু যদি 105 110 ডিগ্ৰী যায় বইলিং টেম্পাৰেচাৰটো তেতিয়া হেতু কি গম পাবা হেতুত কিবা মিহলি হৈ আছে হেতু বিশুদ্ধ নহয় হ'ব নেক্সট 7 নম্বৰ তলৰ পদাৰ্থবোৰৰ ভিতৰত কোনবোৰ বিশুদ্ধ পদাৰ্থৰ হাৰিত পৰিব বৰফ গাখীৰ লৌহ হাইড্ৰক্লৰিক এসিড ক্যালসিয়াম অক্সাইড পাৰা ইটা কাঠ বায়ু এগিটাৰ ভিতৰত কি বিশুদ্ধ পদাৰ্থৰ ভিতৰত পৰিব হেতু হৈছে বৰফ আৰু পাৰা পাৰাটো ইংলিছত কোৱা হয় মাৰ্কাৰী আৰু বৰফটো তো গমে পোৱা পানীৰ এটা কি হয় গোটা ৰূপ তো এই দুটা কি হয় বিশুদ্ধ নেক্সট 8 নম্বৰ তলৰ মিশ্ৰণবোৰৰ মাজৰ পৰা দ্ৰৱণবোৰ বাছি উলিওৱা মাটি সাগৰৰ পানী বায়ু কয়লা সোডা পানী এটোৰ এনসাৰ কি হয় দ্ৰৱণবোৰ হল সাগৰৰ পানী বায়ু আৰু সোডা পানী ইয়াত কয়লা আৰু মাটিটো দ্ৰৱণ নহয় হ'ব নেক্সট 9 নম্বৰ তলৰ কোনটোৱে টিণ্ডেল প্ৰভাৱ দেখুৱায় লৱণৰ দ্ৰৱ গাখীৰ কপাৰ সালফেটৰ দ্ৰৱণ স্টাৰ্চৰ দ্ৰৱণ এই দুটো তোমালোকক গাখীৰৰ বিষয়ে মই আগতেকৈ বুজাইছোৱে টিণ্ডেল প্ৰভাৱত তো এনসাৰটো কি হৈছে গাখীৰ 10 নম্বৰ তলৰ দিয়াবিলাক মৌল যৌগ আৰু মিশ্ৰণ হিচাপে শ্ৰেণীভুক্ত কৰা কোনটো মৌল হয় কোনটো যৌগ হয় আৰু কোনটো মিশ্ৰণ হয় সো মৌলবিলাক কি হয় বিশুদ্ধ যেনেকুৱা গোল্ড সিলভাৰ এইবিলাক আৰু যৌগ কোনবিলাক হয় যেতিয়া ৰাসায়নিকভাৱে এটা পদাৰ্থিক মৌল লগ লাগি নতুন কিবা বস্তু উৎপন্ন কৰে পদাৰ্থ আৰু মিশ্ৰণ হৈছে এটা পদাৰ্থিক পদাৰ্থৰ ভৌতিকভাৱে যেতিয়া মিহলি হয় তো ইয়াতে মৌল কোনকেইটা সোডিয়াম সিলভাৰ টিন সিলিকন এইকেইটা একেবাৰে বিশুদ্ধ আৰু এটো চোৱা যৌগটো ক্যালসিয়াম কাৰ্বনেট ইয়াত দুটা বস্তু দুটা মৌল কি হৈছে ৰাসায়নিকভাৱে মিহলি হৈ আছে তো এই কাৰণে এটো যৌগ আৰু মিশ্ৰণ মাটি আৰু চেনিৰ দ্ৰৱণ হ'ব তো ঠিক আছে এইকেইটাই আছিল এইটো অধ্যায়ৰ প্ৰশ্নৰ উত্তৰ মই আশা কৰো তোমালোকে ভালদৰে বুজি পাইছা যদি কিবা বুজি পোৱা নাই তেতিয়া হলে কমেন্ট কৰি জনাবা মই নেক্সট ভিডিঅত হেতু এক্সপ্লেইন কৰাৰ ট্ৰাই কৰিম হ'ব ঠিক আছে তেনে হলে এইটো ভিডিঅ ইয়াতে শেষ কৰিছো ধন্যবাদ